আছে গোটেই দিনটো থাকিলেও আমনি নালাগিব ৰাইজ ইমানেই ধুনীয়া মানে কি ক'ম আৰু আজি আমি আহিছোঁ চেৰাপুঞ্জীৰ স্কাই পাৰ্কত আৰু ইমান ধুনীয়া ভিউজ সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়া গম পাব যে ইমান ধুনীয়া এটা ভিউ আচলতে আৰু গাইডো আছে দেই ইয়াত নমস্কাৰ ৰাইজ আজি বলক মোৰ লগত যাওঁ চেৰাপুঞ্জীত থকা এখন ধুনীয়া পাৰ্কলৈ যিখন পাৰ্কৰ ভিতৰতেই আছে 10টাতকৈও বেছি সৰু ডাঙৰ ৱাটাৰফল লগতে কাঠ আৰু বাঁহেৰে নিৰ্মিত ওলমা দলং ট্ৰি হাউচ নেচাৰেল ছুইমিং পুল আৰু দেখিবলৈ পাব হাজাৰ হাজাৰ পখিলা আৰু আছে 3টাতকৈও বেছি ভিউ পইণ্ট এই পাৰ্কখন আছে চেৰাপুঞ্জীৰ চহৰাত যাৰ নাম হৈছে স্কাই পাৰ্ক এই পাৰ্কখনত প্ৰৱেশ কৰিবৰ বাবে টিকটৰ মূল্য হৈছে পাৰ পাৰ্চন 100 rupees 100 টকাকৈ আপুনি দিব লাগিব আৰু সেই প্ৰৱেশ মূল্যতে আপোনালোকৰ গাইডৰ চাৰ্জটো সোমাই থাকে মানে গাইডৰ কাৰণে এক্সট্ৰাকে একো টকা দিব নালাগে আপুনি অকলহৰে গ'লেও আপোনাক গাইড দিব দুজন গ'লেও দিব গ্ৰুপত গ'লেও দিব আৰু সেই গাইডজনে আপোনাক সম্পূৰ্ণ পাৰ্কখন দেখুৱাব আৰু এই পাৰ্কখনত মাত্ৰ 1-2 ঘণ্টাত আপুনি চাই শেষ কৰিব নোৱাৰে এখন ডাঙৰ মানে প্ৰকাণ্ড পাহাৰ আৰু সেই পাহাৰখনতে এই সকলোবিলাক আছে ৱাটাৰফল আছে ট্ৰি হাউচ আছে মানে কি নাই সব আছে আৰু বাঁহৰে বনাই থোৱা ইমান দলং আছে নহয় আপুনি মাত্ৰ বাঁহ আৰু কাঠেৰে বনোৱা দলঙতেই খোজকাঢ়ি থাকিব লাগিব আৰু ইমান ধুনীয়া আচলতে মানে কি ক'ম আপোনাৰ 100 টকা যে দিছে সেই 100 টকাটো পুৰা উচুল হৈ যাব মানে পেচা উচুল বুলি কৈছে ঠিক তেনেকুৱা এটা জেগা আৰু মই গৈছিলোঁ মনসুন টাইমত বৰষুণ দি আছিল আৰু দেখিছে আৰু ছাতি তাতি লৈ এনেদৰে ঘূৰি আছোঁ চিপচিপিয়া বৰষুণ প্ৰথমে দি আছিল আৰু পাছলৈ বাৰু বহুত হেভি বৰষুণ দিলেগৈ এনেদৰে বৰষুণত পিছল বাটেদি গৈ আছোঁ আপোনালোকে তালৈ গ'লে কিন্তু ভালদৰে জোতা চেণ্ডেল একেবাৰে কমফৰ্টেবল লৈ যাব আৰু তেনেদৰে সাজপাৰো কৰি যাব কাৰণ বহুত ডাঙৰ এৰিয়া হয় এই পাৰ্কখন এক্সপ্ল'ৰ কৰোঁতে গোটেই দিনটো গুচি যাব যদিহে আপুনি ছুইমিং কৰোঁ বুলি ভাবে সাঁতোৰো বুলি ভাবে তেনেহ'লেতো ক'বই নালাগে ইমান ধুনীয়া ধুনীয়া স্পট আছে নহয় কি ক'ম মানে আৰু এনেদৰে গৈ গৈ দেখিছেই নহয় এইখিনি কুলু কুলু নিজৰা এনেদৰে বৈ আহিছে ইয়াৰ ওপৰেদিও আপুনি যাব পাৰিব আৰু ইয়াৰ আগতো বহুত ডাঙৰ ডাঙৰ ৱাটাৰফলো আছে লগতে আছে ভিউ পইণ্ট নিজৰাৰ কুলু কুলু শব্দ চৰাই চিৰিকটিৰ মাত পখিলা আৰু চাৰিওফালে কুঁৱলীয়া আৱৰা পৰিৱেশৰ মাজেৰে যেতিয়া এনেদৰে আগবাঢ়ি গৈ আছোঁ তেতিয়া একদমেই লগা নাছিল যে ইমান ডাঙৰ এটা পাহাৰ বগাই আছোঁ সন্মুখলৈ যিমানেই আগবাঢ়িছোঁ যিমানেই গৈ আছোঁ দেখিছোঁ মানে প্ৰকৃতিৰ এক অনন্য ৰূপ কুঁৱলী ফালি এনে